সবকে নমস্কাৰ জনালো আপোনালোকে জানেই চাগে এডিআৰই ৰিক্ৰুটমেন্ট 2024 যোনটো আমি এডিআৰই 2.0 কওঁ তাৰে ৰিটেনৰ ৰিজাল্ট 7 মাৰ্চত দিয়া হ'ল ৰিসেন্ট টাইমছত আসাম গভৰ্ণমেণ্টে স্কিল টেষ্টটো কেতিয়ালৈ পাতিব তোৰ বিষয়ে আমাক অলপ ইনফৰমেশ্যন দিছে এণ্ড আমি গম পাইছো যে জুন মাহত এডিআৰই 2.0 স্কিল টেষ্টটো ষ্টাৰ্ট হ'ব সো তাৰ বিষয়ে আমি অলপ কথা পাতো সিলেবাসটো অলপ ডিসকাস কৰো আৰু প্ৰিপাৰেচন ষ্ট্ৰেটেজিটো কি হ'ব আৰু সোৰ্সেছ কি হ'ব লাগে এটো আমি এটো ভিডিওত ডিসকাস কৰিম সো দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো ফাৰ্স্ট অফ অল আমি নীলাচল এডু হ'ব ফলাবা এটা স্কিল টেষ্ট এডিআৰই 2.0 ফ্ৰী কোৰ্স লৈ আহিছো যত আমি আপোনালোকক ভিডিও লেকচাৰছ প্ৰভাইড কৰিম ইউটিউবতে পাব ওৱান অন ওৱান গাইডেন্স পাব আৰু এটো কোৰ্সটো আপোনালোকে এভেইল কৰিবৰ কাৰণে একো কৰিব নালাগে জাস্ট আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি তাতে আমাৰ পৰা গাইডেন্স পাব ফৰ স্কিল টেষ্ট কমপ্লিটলি ফ্ৰী অফ কষ্ট ওকে সো কোনবাই যদি ইন্টাৰেস্টেড হয় ডেফিনেটলি কিউআৰ কোডটো স্ক্যান কৰিব আৰু আমাৰ চেনেলটো জয়েন কৰিব যদি কিবা কাৰণত কিউআৰ কোডটো স্ক্যান কৰিব নোৱাৰে আমাৰ গ্ৰুপৰ আমাৰ ইউটিউব চেনেলত হক বা পোষ্টবোৰ আমাৰ চেনেলৰ পোষ্টত গৈ আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকবোৰ পাই যাব সো ডেফিনেটলি আশা কৰিলে আপোনালোকে জয়েন কৰিব নেক্সট আমি চাওঁ এটো কোৰ্সৰ বেনিফিটস কি হ'ব বেসিক্যালি আমি ডিটেইলড ভিডিও লেকচাৰছ লৈ আহিম অন MS Excel MS Word and MS PowerPoint কোৰ্সৰ বেসিসটো হ'ব প্ৰিভিয়াস ইয়াৰ প্যাটাৰ্ন আমি নিজে মাজত ডিসকাস কৰি এন্ড অলৰেডি যোনে এক্সাম দিছে ক্লিয়াৰ কৰিছে হেতৰ লগত কথা পাতি কেনেকুৱা টাইপ অফ পেপাৰ আহিছিলে তাৰ বিষয়ে আমি আইডিয়া লৈছো আৰু অন that basis আমি এই কোৰ্সটো প্ৰিপেয়াৰ কৰিছো সো আপোনালোকৰ কাৰণে ডেফিনেটলি হেল্পফুল হ'ব আৰু ওৱান অন ওৱান মেন্টৰশ্বিপ এণ্ড গাইডেন্স থাকিব এইটো কোৰ্সত আপোনালোকে আমাৰ পৰা ডাইৰেক্ট কন্টেক্ট কৰি কিবা ডাউটছ থাকিলে কিবা জানিব থাকিলে ডেফিনেটলি আমালোকৰ পৰা গাইডেন্সটো পাব তো বেনিফিটছ বুজি পালে Now, yete dia ase let us take a clear overview of the syllabus for each category of computer skill test. Ami janu different categories ase aru tare syllabus to olop ba olop changes ase olop differences ase to category bur keneke dia bhag kora ase category number 1 HSSLC aru HSSLC in science etu category number 1 ot ahe yar eta syllabus ase category 2 dot bachelor's degree with and without computer আৰু category 3 যত degree with diploma or library science এই তিনটা ভাগত category division কৰা গৈছে টেষ্ট টো ফাৰ্স্টতে আমি ইয়াৰ সিলেবাসটো অলপ চাই লওঁ HSSLC আৰু HSSLC in science MS Word ত আহিব document creation document formatting কৰিব লাগিব editing কৰিব লাগিব alignment and printing ইয়াৰ বিষয়ে আপোনালোকে যদি কম্পিউটাৰ লগত আপোনালোকৰ এনগেজমেন্টটো এজ such নাই সো আপোনালোকক এইবোৰ কৰোতে অলপ দিগদাৰ হ'ব পাৰে সেইটো কাৰণে আমাৰ এই কোৰ্সটোত ভিডিও লেকচাৰছ বোৰত আপোনালোকে একদম ইজিলি বস্তুবোৰ বুজি পাব আৰু আপোনালোকে এক্সামত একো দিগদাৰ নাপায় দেন MS Excel ত কি আহিব MS Excel ত দিছে বেসিক ফাংশনালিটিজ অফ Excel basic formulas alignment and printing basic formulas Excel main part to hai formulas table bunwa table পৰা আমি ডাটাস বোৰ সিনথেসাইজ কৰা যেনেকে salaries হওক তাৰে average salary কিমান হয় median salary কিমান হয় এইবোৰ so basic formulas ত আমাৰ average আহি যায় sum আহি যায় subtraction multiplication আহি যায় so এনেকুৱা formulas বোৰ important so আপোনালোকে এক্সেলত এইবোৰ পঢ়িব লাগিব এলাইনমেন্ট কৰা প্ৰিন্টিং কৰা এনা এক্সেলত কেনেকে টেবুলাৰ ফৰ্মত আমি প্ৰিন্ট কৰো হেবোৰ আমি গম পাম এইটো কোৰ্সত MS PowerPoint প্ৰেজেন্টেশন বনাবলে PowerPoint খুবই ইম্পৰ্টেন্ট ডকুমেন্ট ক্ৰিয়েচন কেনেকে কৰে বেসিক ফৰমেটিং কেনেকে কৰে এলাইনমেন্ট সেম ওয়াৰ্ডৰ নিচিনা এলাইনমেন্ট আৰু প্ৰিন্টিং কেনেকে কৰে আৰু কেনেকে এট্ৰেক্টিভ বনাব লাগে এটা PowerPoint বা প্ৰেজেন্টেশনক সেইটো এটা আমি গম পাম category 2 basic difference তেনেকে নাই MS document creation কৰিব লাগিব formatting কৰিব লাগিব table creation কৰিবলৈ দিয়া যাব ডিগ্ৰীত আৰু editing কৰিব লাগিব table এনেকে table create কৰে MS Word আপোনালোকে দেখিছে
এনেকৈ টেবল ক্ৰিয়েট কৰে MS Wordত সো এই টেবল ক্ৰিয়েশ্যন কেনেকৈ কৰে তাৰ ডাটাছবোৰ কেনেকৈ ভৰায় সেইবোৰ আমি শিকিব লাগিব এলাইনমেন্ট এন্ড প্ৰিন্টিং বুজিছে কেনেকৈ এলাইন কৰে এইটো যে A B C D এনেকৈ আছে এইটো মাজতে কেলে আছে এইটো সাইডত কেলে নাই এইটো সাইডত কেলে নাই বা এইটো সাইডত কেনেকৈ আনিম এইটো সাইডত কেনেকৈ আনিম এইবোৰ এলাইনমেন্টত আহে আৰু প্ৰিন্টিং কেনেকৈ কৰিব লাগিব এই বস্তু এইবোৰ আপোনাক বেসিক এজ এ এমপ্লয় এইবোৰ কৰিবই লাগিব সো সেইবোৰ আমি এটা প্ৰেক্টিস কৰিম কেটেগৰীটোত বেচলাৰ্ছ ডিগ্ৰী MS Excelত intermediate level formatting কৰিবলৈ intermediate formulas conditional maths and validation alignment and printing এইবোৰ আমি MS Excelত কৰিব লাগিব formulas বোৰ দেখিছে আপোনালোকে এনেকে date দিয়া হোক এইবোৰ intermediate formulas পৰে সো এইবোৰ ইউজ কৰিব লাগিব আমি bachelor's degree MS Excelত then bachelor's degree MS PowerPoint document creation intermediate formatting and alignment and printing এইবোৰো আমি দেখা পাম lastly degree with diploma library science okay ইয়াত কি আহিব MS Word আহিব same document creation and editing detail formatting references table creation and editing creating numbered and bullet list modifying characters alignment and printing okay MS Excelত কি আহিব same table detail table বনাব লাগিব formula ইউজ কৰিব লাগিব formatting and printing কৰিব লাগিব pivoting কৰিব লাগিব VLOOKUP বুলি কয় lookup methods ইউজ কৰিব লাগিব chart wizard ইউজ কৰিব লাগিব এইবোৰ নাজানা মানুহ এটা পটকে এদিনত দুদিনত শিকিব নোৱাৰে সো আপোনালোকে ডেফিনেটলি এইবোৰ প্ৰেক্টিস কৰিব লাগিব অন ৰেগুলাৰ বেসিস তেতিয়াহে আপোনালোকে এইবোৰ এক্সামৰ মাজত যেটা টাইম ফ্ৰেমৰ ভিতৰত আপোনালোকে এইবোৰ কৰিব লাগিব তেতিয়া আপোনালোকে ইজিলি এফিশিয়েন্টলি কৰিব পাৰিব Category 3 তে MS PowerPoint কি আহিব same document creation কৰিব লাগিব detail formatting কৰিব লাগিব tables and charts PowerPoint tables and charts বনাব লাগিব then alignment and printing এইবোৰ okay finally আমি কিছুমান টিপস আপোনালোকক ক'ব বিচাৰিছো এই প্ৰিপাৰেচন ষ্ট্ৰেটেজি কাৰণে যেতিয়ালৈকে আপুনি প্ৰিপাৰেচন কৰিব প্ৰেক্টিস ৰেগুলাৰলি যদি আপোনালোকে আমাৰ কোৰ্সৰ লগত কৰি গৈ থাকে তেন ডেফিনেটলি আমি যেনেকৈ আপোনালোকক কম এনেকৈ আপোনালোকে প্ৰেক্টিস কৰি গৈ থাকিব আৰু নিজে যদিও কৰে আপোনালোকে সেলফ প্ৰিপাৰেচন যদিও কৰে মানে ৰেগুলাৰ বেসিস কৰিব এদিন দুদিন কৰিবলৈ পাৰো মই এনে ডাইৰেক্ট এক্সামত গৈ কৰিমগে হেনকা কৰিলে আপোনালোকৰ লাষ্ট মোমেন্ট আপোনালোকক ইস্যুজ আহিব পাৰে এক্সামৰ টাইম ফ্ৰেমৰ ভিতৰত কৰিব হলে ইস্যুজ আহে সো ৰেগুলাৰ প্ৰেক্টিস কৰিব উইথ MS Office এপ্লিকেশন ফোকাস অন আন্ডাৰষ্টেণ্ডিং এণ্ড দ্য core concept বুজিবলৈ চেষ্টা কৰিব আপুনি মুখস্থ ৰাখিব নোৱাৰে কি কৰিলে কেনেকৈ হয় এইবোৰ জানিলে তেতিয়া মুখস্থ ৰাখিব নালাগে আপোনালোকে ফ্লোতে বস্তুবোৰ কৰিব পাৰিব এক্সাম্পল চাব আমি আপোনালোকক এক্সাম্পলস প্ৰভাইড কৰিম বা আপোনালোকে বেলেগ কোৱাৰ সোৰ্সৰ পৰা যদি পঢ়ে তেতিয়াও আপুনি এক্সাম্পল চাব এনেকুৱা প্ৰশ্নত এনেকুৱা সিচুৱেচনত কেনেকৈ ডাটাছবোৰ ইউজ কৰি এনেকুৱা এটা আউটপুট ওলাই সেইবোৰ এক্সাম্পল চাব তেতিয়াহে আপোনালোকৰ ডাউটছবোৰ বেছি ক্লিয়াৰ হ'ব অনলাইন টিউটৰিয়েল আমি প্ৰভাইড কৰিছে ফ্ৰী আপোনালোকে যদি বেলেগতো চাই তেতিয়া ডেফিনেটলি চাব পাৰিব টাইম yourself টাইম ফ্ৰেমৰ ভিতৰত কামবোৰ কৰিব suppose আপোনালোকে এটা টাৰ্গেট লৈ ল'ব যে মই 10 মিনিটত এটো ওয়াৰ্ডৰ এটা ডকুমেন্ট ক্ৰিয়েট কৰিম বা 5 মিনিটত এটা এক্সেল প্ৰভাইড বনাম তাৰে এইবোৰ ডাটাছবোৰ ইউজ কৰি এটা ফৰ্মুলাছবোৰ ইউজ কৰি ডাটাছবোৰ ইউজ কৰি এনেকুৱা কন্ডিশনছবোৰ এপ্লাই কৰি নিজৰ টেবলবোৰ ওলাম সেইবোৰ প্ৰেক্টিস কৰিব তেতিয়া আপোনাক ডেফিনেটলি বহুত হেল্প হ'ব লাষ্টলি ভিডিওটো শেষ কৰাৰ আগে এইটো মই ক'ব বিচাৰিম যে যদি আপোনালোকে আমাৰ চেনেল জয়েন কৰিব বিচাৰে প্ৰথমতে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব এন্ড দেন আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব হলে কিউআৰ কোডটো স্ক্যান কৰি আমাৰ গ্ৰুপটোত ডাইৰেক্টলি জয়েন কৰিব পাৰিব তেতিয়া আপোনালোকে অন এ ৰেগুলাৰ বেসিস আমাৰ কন্টেন্টৰ আপডেট পাই থাকিব অন স্কিল টেষ্ট এন্ড এই টেলিগ্ৰাম চেনেলতে আমি স্কিল টেষ্টৰ কোনটো দিনাখন কোনটো স্কিল টেষ্টৰ ভিডিওস আহিব এইবোৰ আমি প্ৰভাইড কৰিম সো ডেফিনেটলি হোপ কৰিম যে আপোনালোকে জয়েন কৰে ভিডিওটো ইয়াতে ষ্টপ কৰিছো থ্যাংক ইউ ফৰ লিসনিং এন্ড অল দ্য বেষ্ট